দলে ময়ো দেখিছোঁ টিভিত বাতৰি কাকততো পাইছোঁ যে মোৰ বিৰুদ্ধে যিটো বহিষ্কৰণৰ নিৰ্দেশ আছে সেইটো মানে নাকচ কৰাৰ কাৰণে ডিচিপ্লিনাৰী কমিটিয়ে হাইকমাণ্ডলৈ প্ৰেৰণ কৰিব বুলি এটা পেজ বিজ্ঞপ্তি কপি এটা ময়ো পাইছোঁ। গতিকে আগে প্ৰথমতে তেওঁলোকে দলে মোৰ যিটো এক্সপালছন অৰ্ডাৰ সেইটো উইথড্ৰ কৰিলে দলৰ কাম কৰিব লাগিব, কাৰণ দলত থাকিলে দলৰে কাম কৰাটো আমাৰ এটা কৰ্তব্য। আৰু অসমৰ বৰ্তমান যিটো সাম্প্ৰতিক পৰিস্থিতি, এই পৰিস্থিতিত চৰকাৰখনৰ বিৰুদ্ধে যুঁজাৰ বাবে অকল কংগ্ৰেছ দলেই নহয়, সকলো ব্যক্তি পুৰুষ মহিলা সকলোৱে লগ হৈ ঐক্যবদ্ধভাৱে যুঁজাৰ সময় আহি পৰিছে। অসম এটা গভীৰ সংকটৰ মাজেৰে গৈ আছে, অৰ্থনৈতিক সংকট, সামাজিক সংকট, ৰাজনৈতিক সংকট, তিনিওটা সংকটৰ মাজেদি অসম গৈ আছে। এই সংকটৰ পৰা পৰিত্ৰাণ কৰিবলৈ হ'লে কংগ্ৰেছে নেতৃত্ব দিব লাগিব, আৰু তাৰ বাবে কংগ্ৰেছে জনসাধাৰণক উজ্জীৱিত কৰিব লাগিব, আৰু এই চৰকাৰখনৰ বিৰুদ্ধে এটা গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিব লাগিব। এতিয়া আপুনি নিজে বিচাৰিছে নে পাৰ্টি বিচাৰিছে? আপুনি নহয়, চাওক, সেইটো পাৰ্টি বিচাৰিলে ময়ো বিচাৰিছোঁ, পাৰ্টিও বিচাৰিছে, সেইটোৱে কথা। মানে আপুনি বিচাৰিছে? মইতো বিচাৰিছোঁ, বিচাৰিমে। দলৰ ইমান দিন ৰাজনীতি কৰিলোঁ, এটা টিভি বাইটক লৈ মোক এক্সপেল কৰা হ'ল। যিয়ে নহওক, দলৰ বাহিৰত আছিলোঁ, এতিয়া প্ৰয়োজন অনুভৱ কৰিছোঁ। দলে হয়তো মোৰ প্ৰয়োজন অনুভৱ কৰা বুলি মই ভাবোঁ। শুনকহে, ৰাজনীতিত যদি দুই এটা কথা ইফাল সিফাল নকয়, বুজিছে, তাত চানটো ক'ত থাকিব, বুজিছে? আপোনালোকে আজি মোক এনেকৈ বেৰি ধৰিছে, আজি বেলেগ এজন আহিলে বেৰি নধৰে নহয়, যে মোৰ পৰা কিবা জিভা পিছল শব্দ ওলাওক, বাক্য ওলাওক। ৰাজনীতিত লালু যাদৱ নীতিশকৈ ভাৰতবৰ্ষত বেছি পপুলাৰ, কাৰণ এইকাৰণে বেছি পপুলাৰ, তেওঁ দুই এটা কথা ইফাল সিফাল কৈ দিয়ে, আৰু মানুহে নোকোৱা কথা কৈ দিয়ে। আমিও কেতিয়াবা কৈ দিওঁ, ধেমালিতে কৈ দিওঁ, আৰু সেইটো কেতিয়াবা চিৰিয়াছ হৈ যায়গৈ। এতিয়া আকৌ আপোনাৰ জিভা পিছল খাই থাকিব নেকি? নাই, সেনেকুৱা আৰু এতিয়া বয়স হৈছে নহয়, এতিয়া বয়স হৈছে, বয়সৰ পিছত তেনেকুৱা কথাবিলাক কওঁতে সাৱধানে ক'ব লাগিব। নাখায় বুলি আপুনি ক'ব নোৱাৰে দেই, নহয়, কেতিয়াবা সাৱধান হ'ব লাগিব। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।